এই ভিডিঅ'টো কালি সন্ধিয়াৰে আছিলে। মামাৰ ঘৰত সকাম খাব যাবলৈ ওলাওঁতে আৰম্ভ কৰিছিলোঁ, কিন্তু তাৰ পৰা সকাম খাই আহি ঘৰ পোৱালৈ আমাৰ 12টা বাজিল। সেয়েহে ভিডিঅ' আৰু এডিট কৰা নহ'ল, গতিকে আপোনালোকৰ আগলৈ দিব নোৱাৰিলোঁ ভিডিঅ'টো। আৰু আজি ৰাতিপুৱা যিহেতু স্কুল গ'লোঁ, তাতে ব্যস্ত থাকিলোঁ, সেয়েহে স্কুলৰ পৰা আহি ভিডিঅ'টো এতিয়া এডিট কৰি আপোনালোকলৈ এতিয়াহে আগবঢ়াইছোঁ। তেনেহ'লে চাই থাককচোন ভিডিঅ'টো। ঘৰৰ পৰা ওলাই আহিয়ে চাৰিআলিত আহি আমি দোকানতে সোমাইছোঁ। কিয় সোমাইছোঁ জানানে? লেজ কিনি লওঁ বুলি সোমাইছোঁ, কাৰণ আমাৰ ঘৰৰ পৰা মামাৰ ঘৰলৈ প্ৰায় 2 কিলোমিটাৰমান হ'ব। যিহেতু আমি গোটেই ৰাস্তাটো খোজকাঢ়ি যাব লাগিব। মানে কি সন্ধিয়া আবেলিতে মানে মা আৰু পাপা স্কুটিখন লৈ গুচি গ'ল, আৰু তেতিয়াই আমি ক'লোঁ যে আমাক নিব আহিব নালাগে, সন্ধিয়া খোজকঢ়াও হ'ব আৰু আমি গৈ থাকিম। যিহেতু 2 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি যাওঁতে হাতত কিবা এটা লাগিব নহয় খাবলৈ, সেয়েহে ভণ্টিয়ে মই ওলাই আহি চাৰিআলিতে দোকানখনতে লেজ কিনি ল'লোঁ। লেজ খাই খাই এয়া আমি ৰাস্তাত আহি আছোঁ। চাওকচোন, আন্ধাৰেই হ'ল, বহুতখিনি আন্ধাৰ হ'ল, কিন্তু ৰাস্তাত মানুহ অহা যোৱা কৰি আছে কাৰণে বাৰু ভয় লগা নাই। কিন্তু মানে কি হ'ল জানেনে, আমি লেজ খাই খাই ৰাস্তাটো খোজকাঢ়ি যোৱা মজাটো আমি ল'ব নাপাম, কাৰণ মায়ে ফোন কৰিলে যে চাহ বনোৱা দায়িত্ব দি থৈছিলে মানে আমাক। গতিকে এতিয়া মানুহ আহিছে, চাহ বনাবলৈ দেৰি হৈ যাব, সেয়েহে স্কুটি এখন আৰু বাইক এখন দি মামা ল'ৰা দুটাক পঠাই দিছে আমাক লৈ যাবৰ কাৰণে। এইফালে সিহঁত দুটা আহি পায়ে গ'লহি আৰু। তেনেহ'লে এতিয়া গাড়ীতে উঠি গৈ থাকোঁ আৰু ব'লক। তাৰ পাছতে এয়া 2 মিনিটতে আহি আমি পাই গ'লোহি। এইফালে ভকতো আহিছে, পুথি পঢ়া নাই, পঢ়িব আৰু। তেনেহ'লে ব'লকচোন, এতিয়া আমি ডাইৰেক্ট পাকঘৰলৈহে যাওঁ আৰু, কাৰণ পাকঘৰৰ কামৰ কাৰণেতো মাতি আনিছে, মানে চাহ বনাবৰ কাৰণে। তাৰপাছতে এয়া দেখিছেনে, পাকঘৰত আহি দেখিছোঁ পানী বহাই থৈছে গেছত। এতিয়া চেনি চাহপাত দি চাহ বনাবহে লাগে। তাকে লাগি যাওঁ আৰু দিয়ক। পিছে চাহ বনালেইতো নহ'ব, নিজেওতো খাব লাগিব। সেয়েহে দেখিছে এনেকৈ প্লেটত ধুনীয়াকৈ সজাই লৈ আহি বিচনাত বহি লৈছোঁ আৰু চাহ খাবৰ কাৰণে। ইফালে বাহিৰত দেখিছে ভকতে পুথি পঢ়ি আছে, আৰু ভকতৰ কাৰণে ভাত খোৱাৰ ব্যৱস্থা কৰিছে, যিহেতু পিছফালে এনেকৈ মেধিয়ে ভাতো বনাই আছে। ইফালে বনাই প্ৰায় আধা হৈছেই। তাৰ পাছতহে মনত পৰিছে যে পনীৰখিনি বোলে কটাই হোৱা নাই। তাকে উলিয়াই দিছে পনীৰ কাটিবলৈ, আৰু চবেই লাগি গৈছে আৰু হাতে কামে পনীৰ কটাত। আৰু এইফালে বিলাহীখিনিও পেষ্ট কৰি থোৱা হৈছে, যিহেতু পনীৰত দিব লাগিব। বিয়া হওক, সকাম হওক, যিমানেই যি নহওক, মানুহ যিমানেই বিজি নাথাকক, তথাপিও আমাৰ মানে এনেকুৱা এখন আড্ডা বহিবই। এয়া দেখিছেনে, বিচনাত ঠাই নোহোৱা হৈ গৈছে। চব ইফালে সিফালে বহি চবেই আড্ডা মৰাত ব্যস্ত। ইফালে পুথি সামৰিলে, প্ৰসাদ দিলে, আৰু আমি এনেকৈ থকা দেখি আমাক ইয়াতে আহি প্ৰসাদ দি থৈ গৈছেহি। তেনেহ'লে এতিয়া প্ৰসাদকেইটা খাই লওঁ। প্ৰসাদ খোৱাৰ পাছত ভাত খোৱাৰ সময় আহিল। এইফালে ভকতসকল এনেকৈ ভাত খাবলৈ বহিছে। আমাক ঠাই আছে বুলি মাতি আনিলে, পিছে আমালৈ ঠাই নাই। সেয়েহে আমি ভিতৰলৈ সোমাই আহিলোঁ। আৰু এইফালে চাওকচোন, মানে এজনী মোৰ বা হয়, জেঠাই ছোৱালী, তাই কি কৈ আছে আপোনালোকে এই কথাকেইটা শুনকচোন। লাইক নকৰিব, ফ'ল' নকৰিব, আৰু ছাবস্ক্ৰাইব নকৰিব, আৰু যিবিলাক বেয়া লাগে সেইবিলাক শ্বেয়াৰ কৰি দিব, ভাল লগাব ডিলিট কৰি দিব। শুনিলেনে কি ক'লে? সেয়াই আৰু কি ক'ব, যেতিয়াৰ পৰা মই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা ইহঁতে মোক এনেকৈ জোকাই থাকে মানে আৰু। তাৰপাছত এতিয়া আহি আমি খাবলৈও বহিলোঁ। এইফালে ফটাফট ভাতকেইটা খাই লওঁ ৰ'ব, মানে 11টামান বাজিল। সোনকালে স্কুলো আছে, যিহেতু সোনকালে আহিব লাগিব, সেয়েহে এতিয়া ফটাফট কৰিব লাগিব আৰু। ভাতকেইটা খাই লওঁ, তাৰপাছত লগ পাই আছোঁ বাৰু। আমাৰ খাই বৈ হৈ গ'ল। এয়া ঘৰলৈ যাবলৈ কাৰণে ওলাই আহিছোঁ, কিন্তু কি হ'ব, বাৰে বাৰে যাবলৈ কাৰণে ওলাই আহিছোঁ, বাৰে বাৰে আকৌ সোমাব লগা হয়। মানে আমাৰ ৰাইজৰ কথাই শেষ নহয়। উপায় নাই, অলপ দিনৰ মূৰে মূৰে লগ পোৱা যায় ন, কথা ওলাবই আৰু। তেনেহ'লে আমি কথা পাতি শেষ হ'লে যাম বাৰু ঘৰলৈ। এতিয়া আপোনালোকক বাই বাই দেই।